হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত জিৰ ওচৰত মাক যাব আৰু অপাৰেশ্যনৰ কথাটো ক'ব। আৰু তাৰ মানে মই ভাল হৈ যাম বুলি মাকক সুধিব আৰু মোৰ যে কথাবোৰ ভাবিয়েই ভাল লাগিছে। কিন্তু মোৰতো অপাৰেশ্যনত বহুত টকা লাগিব, ইমানবোৰ টকা তুমি ক'ত পাবা মা বুলি সুধিব। আৰু তেতিয়া মাকে তুমি চিন্তা কৰিব নালাগে, আমি পইচা যোগাৰ কৰিম নহয় বুলি মাকে ক'ব। আৰু সেইখিনি সময়তে অনু আহিব আৰু ইঞ্চুৰেঞ্চৰ মানুহজন আহিছে আৰু দেউতাও দেখোন ঘৰতে আছে। এতিয়া কি হ'ব, সোনকালে তুমি আহাচোন, কিবা কৰি মানুহজনক ঘৰৰ পৰা পঠিয়াই দিব লাগিব বুলি মাকক ক'ব। আৰু তেতিয়া ইঞ্চুৰেঞ্চৰ মানুহজনৰ ওচৰত মাক যাব আৰু ইঞ্চুৰেঞ্চৰ কামখিনি হোৱাৰ পিছত মানুহজন যাবলৈ ওলাব। আৰু তেতিয়া প্ৰজ্ঞাই মানুহজনক ৰ'বলৈ দিব আৰু দেউতাটো আমাৰ ঘৰলৈ উভতি আহিছে বুলি মানুহজনক ক'ব। আৰু তেতিয়া মাক আৰু অনু চিন্তাত পৰিব, এতিয়া বাৰু মানুহজনে কি ক'ব। মাকে ভবা ধৰণে পইচাখিনি পাবনে, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে বিভানে আজি প্ৰিয়মক তইতো আৰু বেছি টাইম জীয়াই নাথাকা, সোনকালে খা বুলি প্ৰিয়মক ক'ব আৰু সেইখিনি সময়তে বেদই বিভানক মাতিব। এতিয়া বাৰু বেদই প্ৰিয়মক ঘৰলৈ ঘূৰাই নিব পাৰিবনে, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে প্ৰতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।